নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই দেখাম আপোনালোকক কেইটামান নতুনকৈ অহা ভেকেঞ্চিৰ বিষয়ে আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবিলিটি বেছি নালাগে। প্ৰথম যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে ডক্টৰ ৰাধাকৃষ্ণন স্কুলছ অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স ডিব্ৰুগড় ফালৰ পৰা আৰু ইয়াত 4টা ৱাৰ্ডেনৰ ভেকেঞ্চি ওলাইছে। এই পোষ্টকেইটাৰ চেলাৰী থাকিব 9,000 বা 20,000 আৰু qualification basis graduate in any discipline. Preference will be given to 1 to 2 years of experience in the same field. যদি আপোনালোকৰ wardener experience আছে তেতিয়াহ'লে আপোনালোকক preference দিব আৰু ইয়াতে যোনটো gender হ'ব এপ্লাই কৰিবলৈ সেইটো মেল হ'ব লাগিব। ফিমেল সকলৰ কাৰণে কিন্তু ভেকেঞ্চি কেইটা নহয়। ইয়াত আপোনালোকে একো এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু যোনটো এপ্লাই কৰা প্ৰচেছ আছে সেইটো কৈছে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ যোনখন CV আছে মানে কাৰিকুলাম ভাইটে বা যোনখন বায়োডাটা বুলি কয় সেইখন hrkschool@gmail.com এই এড্ৰেছটোত আপোনালোকে ইমেইল কৰি দিব লাগিব বা আপোনালোকে গৈ পেলাই যোনখন আপোনালোকৰ বায়োডাটাখন ফ্ৰণ্ট অফিচত গৈ স্কুলৰ ফ্ৰণ্ট অফিচ তাৰমানে স্কুলৰ য'ত মেইন ৰিচিপশ্যনত গৈ এইটো এড্ৰেছত আপোনালোকে সাবমিট কৰি আহিব পাৰিব। এড্ৰেছটো হৈছে ডক্টৰ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স আমলাপটি ডিব্ৰুগড় আসাম 786001 আৰু এইটোৰ কাৰণে এপ্লাই কৰা লাষ্ট আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট আছে 9 মে আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেন্তে এই এড্ৰেছটোত আপোনালোকে ফোন কৰি ৰাতিপুৱা 9টাৰ পৰা 4টা বজাৰ ভিতৰত আপোনালোকে সুধিব পাৰিব। আপোনালোকে যদি ডিব্ৰুগড়তে থাকে বা আশে-পাশে থাকে তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ যোনটো হৈছে GNRC মেডিছপ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা আৰু ইয়াত ওলাইছে 20টা ৰিটেইল চেলছ বয়ৰ ভেকেঞ্চি। আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব পাৰিব আৰু এইকেইটাৰ যোনটো শ্বিফ্ট হ'ব ৰোটেশ্যনেল শ্বিফ্ট হ'ব মৰ্ণিং শ্বিফ্ট ডে শ্বিফ্ট আৰু নাইট শ্বিফ্ট আৰু উইকলি অফটো ৰোটেশ্যনেল থাকিব এনেকুৱা নহয় যে আপোনালোকৰ ছেটাৰডে বা ছানডে অফ থাকিব উইকত যিকোনো এদিন আপোনালোকে অফ পাব। জব লোকেশ্যন হ'ব গুৱাহাটী আৰু ইয়াতে যোনটো পে হ'ব টেক হেণ্ড বা ইন হেণ্ড আপোনালোকে 11,000 পাব প্লাছ PF পাব ESIC পাব আৰু যদি ৰাতি কাম কৰে তেতিয়াহ'লে নাইট শ্বিফ্ট এলাউন্সেছ পাব পূজা বোনাছ পাব আৰু আদাৰ বেনিফিটছ এজ পাৰ ষ্টেটুটৰী নৰ্মছ। ইয়াতে আপোনালোকৰ যোনটো কি ৰেছপনচিবিলিটি হ'ব সেইটো হ'ব assist customers with the sale of groceries, FMCG, personal care, gifting items, plastic goods and stationery product. তাৰমানে চেলছ বয় এটা দোকানত যি কাম হয় কাষ্টমাৰ আহিলে তেখেতলোকক আপোনালোকে হেল্প কৰিব লাগিব বস্তুবোৰ দেখুৱাত বা তেখেতলোকৰ যদি কিবা কুৱেশ্যন থাকে আপোনালোকে আনচাৰ কৰিব লাগিব সেনেকুৱা ধৰণৰ হ'ব। তাৰপিছতে প্ৰডাক্টছবিলাক আপোনালোকে ভালকৈ অৰ্গেনাইজ কৰিব লাগিব দোকানখনৰ চোৱা চিতা কৰিব লাগিব চাফ চিকুণ মেইনটেইন কৰিব লাগিব আৰু বিলিং প্ৰচেছ বা ট্ৰানজেকশ্যন প্ৰচেছ ভালকৈ হৈছেনে এইবিলাক আপোনালোকে চাব লাগিব লগতে আপোনালোকৰ কিছুমান ছফ্টৱেৰ থাকিব যোনটোত বিল পে'মেণ্ট কৰাৰ সময়ত যোনবিলাক ষ্ট'ৰবিলাকত ইউজ হয় সেইবিলাকো আপোনালোকে চলাবলৈ জানিব পাৰিব লাগিব সেইবিলাকৰ কাৰণে আপোনালোকৰ ট্ৰেইনিং দিয়া হ'ব। তাৰপিছতে আনলোডিং লোডিং যেতিয়া মেটেৰিয়েলছবিলাক আহিব সেইবিলাকতো আপোনালোকে হেল্প কৰিব লাগিব। এটা কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এইটো যোনটো হোৱাটছএপ নম্বৰ দিছে 9707025821 এই নম্বৰটোত আপোনালোকে আপোনালোকৰ নাম ফাদাৰ্ছ নেম মোবাইল নম্বৰ ডেট অফ বাৰ্থ পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ মোবাইল এইখিনি দি পেলাই আপোনালোকে এপ্লাই কৰি দিব লাগিব যে এই পোষ্টকেইটাৰ কাৰণে আমি ইণ্টাৰেষ্টেড হয় এইখিনি আমাৰ ডিটেইলছ হয় তাৰপিছতে আপোনালোকৰ তেখেতলোকে মেছেজটো চাই পেলাই আপোনালোকক ফোন কৰি পেলাই জনাব ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকক চাকৰিসমূহ দিয়া হ'ব। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 31 মেলৈকে আপোনালোকৰ ওচৰত সময় আছে মানে এতিয়া অলমষ্ট এমাহ সময় আছে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ শ্বৰ্টলিষ্ট হয় তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব কোম্পানীৰ অফিচত গুৱাহাটীতে মাতিব। আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান ভেকেঞ্চিজ আহিছে ইয়াতে মই এতিয়া প্ৰথমতে আপোনালোকক কওঁ টোটেল নাম্বাৰ অফ পোষ্ট কিমান আহিছে ইয়াত 28টা পোষ্ট আহিছে আৰু এই পোষ্টসমূহ হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট ফাৰ্মাচিষ্ট ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান
এটা পোষ্টৰ ডিটেইলছসমূহ মই আপোনালোকক কৈ গৈছো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 10টা ভেকেন্সিজ ওলাইছে আনৰিজাৰ্ভ কেটেগৰীত 5টা OBC MOBC কাৰণে 3টা SCত এটা STPত এটা ভেকেন্সি আছে salary 14,000 বা 60,500 আৰু গ্ৰেড পে হ'ব 8,700 এটা যোনটো required eligibility কৈছে minimum educational qualification হ'ব লাগিব bachelor's degree in science arts বা commerce from a government recognized university আৰু লগতে ডিজায়াবল বিচাৰিছে ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন তাৰমানে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে যিকোনো এটা ষ্ট্ৰীমত ছায়েন্স আৰ্টছ বা কমাৰ্চত আৰু লগত যদি আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেশ্যন কৰা আছে কম্পিউটাৰ এপ্লিকেশ্যনত তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো ডিজায়াবলত আছে কম্পিউটাৰৰ যোনটো কথা লিখিছে ইয়াত আৰু ৰিকুৱাৰ্ড হ'ব লাগিব আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰীটো ইয়াতে মিনিমাম কোনো পাৰ্চেণ্টেজৰ কথা লিখা নাই বা যিকোনো ষ্ট্ৰীমৰ হ'লে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট যোনটো ভেকেন্সি আহিছে এইটো আছে জুনিয়ৰ একাউণ্টেণ্ট ইয়াত 10টা ভেকেন্সি ওলাইছে আনৰিজাৰ্ভ কেটেগৰীত 5টা OBC MOBC 3টা SC কাৰণে এটা STPৰ কাৰণে এটা চেলাৰী 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে আছে 8,700 ইয়াত যোনটো ৰিকুৱাৰ্ড এলিজিবিলিটি বিচাৰিছে মিনিমাম কৈছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি লগতে ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ বিচাৰিছে ইয়াতে থাৰ্ড যোনটো আছে সেইটো আছে ফাৰ্মাচিষ্টৰ কাৰণে এটা ভেকেন্সি ওলাইছে চেলাৰী 14,000ৰ পৰা 60,500 আৰু 8,700 গ্ৰেড পে আছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব হাই ছেকেণ্ডেৰী পাছ ইয়াতে মিনিমাম যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে HSLC অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ তাৰমানে 10 পাছ কৰাৰ পিছত ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম আ ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট হ'লে আপোনালোকে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব প্ৰিফাৰেঞ্চ উইল বি গিভেন টু পাৰ্চন হেভিং এক্সপিৰিয়েঞ্চ অফ ছাৰ্ভিং ইন গভৰ্ণমেণ্ট ৰেকগনাইজ হস্পিটেল যদি গভৰ্ণমেণ্ট হস্পিটেলত আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা আছে তেতিয়া তেখেতলোকক বেছি প্ৰেফাৰেঞ্চ দিব ফ'ৰ্থ যোনটো আছে ছেকশ্যন এছিষ্টেণ্ট 3টা পোষ্ট আছে 2টা আনৰিজাৰ্ভ কেটেগৰীত OBC MOBCৰ কাৰণে আছে এটা চেলাৰী 14,000 বা 60,500 আৰু গ্ৰেড পে আছে 6,400 ইয়াত যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে HSSLC পাছ অৰ ইকুইভেলেণ্ট তাৰমানে 12 পাছ হ'ব লাগিব ফ্ৰম এনি ৰেকগনাইজ বৰ্ড কাউন্সিল এণ্ড ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াত ছায়েন্স আৰ্টছ বা কমাৰ্চ লিখা নাই যিকোনো এটা ষ্ট্ৰীমত যদি আপোনালোকে 12 পাছ কৰি পেলাই কম্পিউটাৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বা চাৰ্টিফিকেট ডিপ্ল'মা আছে তেন্তে আপোনালোকে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব যোনটো ফিফ্থ পোষ্ট আছে এইটো আছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান ইয়াত 4টা ভেকেন্সি আছে 3টা আনৰিজাৰ্ভ কেটেগৰীত আৰু এটা ST কাৰণে আছে চেলাৰী 14,000 বা 60,500 আৰু গ্ৰেড পে হ'ব 6,400 ইয়াত ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে ফ্ৰম এনি গভৰ্ণমেণ্ট recognize ITI in trade of electrician with 2 to 3 years of work experience in a relevant field. এটা এজ লিমিটটো মই কৈ দিওঁ গোটেই পোষ্টৰ কাৰণে যোনটো মিনিমাম হয় সেইটো 18 years হয় আৰু মেক্সিমাম হয় 40 yearsলৈকে হয় as of 01/01/2025 age relaxation for reserved categories থাকিব which will be as per norms of government of Assam the upper age limit is relaxation as per existing norms of AAU and Government of Assam for permanent in-service candidate. এতিয়া এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব এইটো 12 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু 13 মেলৈকে এপ্লিকেশ্যন প্ৰচেছটো চলিব এইটো হৈছে ৱেবছাইটৰ লিংক online.aau.ac.in নন টিচিং ৰিক্ৰুটমেণ্ট এই লিংকটোত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে কৈছে prescribed fee of ₹1,000 in case of general OBC candidate and 500 in case of SC ST PWD candidateৰ কাৰণে আপোনালোকে পে কৰিব লাগিব ফি এটা এখন আছে অফিচিয়েল নোটিফিকেশ্যনখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু সেই হিচাপে আপোনালোকে তেতিয়া এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে এজ লিমিটৰ বিষয়ে লিখা আছে কি কি হ'লে আপোনালোকে ডিছকুৱালিফিকেশ্যন কৰি দিব সেইখিনি গোটেইখিনি এবাৰ চাই ল'ব আৰু এইখন হৈছে অফিচিয়েল ৱেবছাইটখন AU নন টিচিং ৰিক্ৰুটমেণ্ট 2025 ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব চাইন ইন কৰিব
যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড কৰি থোৱা আছে আৰু যদি আপোনালোকে নাই কৰা তেতিয়া ইয়াত ৰেজিষ্টাৰ কৰিব তাৰপিছতে আপোনালোকে ইয়াত চাইন ইন কৰি পেলাই এপ্লিকেশ্যন প্ৰচেছটো কৰিব